এখন পাৰ কৰি আহিলোঁ এতিয়া আৰু এখন পাৰ ভাঙিল এটা বেয়া জমনি হৈ গ'ল মানে আমাৰ ঘৰত এটা কুকুৰ আছে ইয়াতে মামাহঁতৰ ঘৰতে কিশোৰৰ কুকুৰ এটা আছে কুকুৰটো কিবা নামটো নাই না অৰিঅ' আছে সেই অৰিঅ' মানে এতিয়া অকণমান আগতে ফুৰি আহিলে কুকুৰটো এতিয়া আহোঁতে এটা নটিচ ঘৰত লৈ আহিছে মই সেই এনেকৈ ই ছিঙি লৈ আহিল মানে কোনোবাই কি কৰিছে এটা বস্তু লেখা আছে এই নটিচটো কুকুৰটো এনেকৈ ঘৰত লগাই থৈ দিছে না মানে মোৰ বেল্ট আছে না বেল্টৰ এইটো মানে সোমাই থৈ দিছে এটা আমাৰ ওচৰৰে কোনোবা হ'ব কোনোবা হয় নাজানো যোনে হয় ভিডিঅ'টো নিশ্চয় চাই আছে চাগে যোনে হয় কৈ দিব আপোনালোকে কমেণ্ট কৰি আমি বাৰু ওলাম এইটো এনেকুৱা মই জীৱনত পোৱা নাই এইটো মানে কুকুৰটোৰ গলত লগাই কিনে পঠাই দিছে আৰু এটা লেখা আছে কুকুৰটো ভালদৰে বান্ধি থোৱা আমাৰ ঘৰত আহি থাকে বিকাশক পাই কুকুৰটোক পাহৰিলি কিয় বোলে কিয়াক কৈছে মানে যে বিকাশক পাই কুকুৰটোক কিয় পাহৰিলি বোলে কি জমনি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি অলপমান ৰাইডত যাম আজি বহুত দিন হ'ল আমি ক'তো ৰাইডত যোৱা নাই আজি এতিয়া ইয়াৰ পৰা আমি এতিয়া কিশোৰ মই আৰু আমাৰ সৰু মামা ধুনীয়াকৈ আমি এটা ৰাইডত যাম ধুনীয়া এটা ৰাইড হ'ব আজি সোনকালে আহিম এতিয়া ৰাতিপুৱা 7টা বাজিব আৰু ধুনীয়াকৈ এতিয়া আমি ৰাইডত ওলাই যাম খাতাৰনাক জেগাত যাম মানে আজি অলপ পূৰা অফ ৰ'ডিং হ'ব পাৰে একদম ব্ৰহ্মপুত্ৰৰ পাৰত একদম বহুত দূৰ ইয়াৰ পৰা কমচে কম এই চাপৰি ফালে যাম আমি বঙালকুটা বুলি কয় আমাৰ মানে সৰু মামীৰ বাকী মটৰ লগত কৈ আছোঁ ধুনীয়া এইটো চাওক কুকিছক সোমাই বেচেৰা আহি পালোঁ এতিয়া ইয়াৰ পৰা আমি যদি ৰাইট চাইড লওঁ পাম মংগলদৈ ফালে আমাৰ সৰু মামাৰ কাৰণে ৰখি আছোঁ পিছফালে দেখা দেখি নাই দুমনি চকী পালোঁ এতিয়া আৰু দুমনি চকীৰ পৰা কেইজনমান ভাইটি আজি কেইদিনমান আগতে গৈছিল আমাৰ মামাহঁতৰ ঘৰত আমি দৰং ডিষ্ট্ৰিক্টত সোমালোঁ কিন্তু এতিয়ালৈকে আমাক একো ৰখোৱা নাই পুলিচতে কিন্তু এইফালে পুলিচৰ গাড়ী আছে পলাও নাই ৰখোৱা নাই নাৰিকলী মন্দিৰ আপোনালোকে দেখা পাইছে মোৰ ৰাইট চাইডত আউলা চক আহি পালোঁ আৰু আউলা চকত আমি এতিয়া ৰখি আছোঁ কাৰণ আমাৰ সৰু মামা আহি পোৱা নাই সৰু মামা লাহে আহি আছে এতিয়া আমি আউলা চকৰ পৰা বাউলা ফালে যাব লাগিব মানে বাওঁফালে যাব লাগিব এইফালে ভোক লাগিছে পৰঠা চৰঠা কিবা আমি এতিয়া মেইন এটা খাতৰা জেগাত আহি পালোঁ এতিয়া যাওঁ আৰু ৰিক্স লৈ পেলাই পানী ধোৱা বুলি আছে এটা মানুহ ডুবি যাব সিমানে ধোৱা আছে চাওঁ কি হয় এতিয়া ভয় লাগি আছে অলপ মানে পুৰা ভয়ানক মানে এই লৈ যোৱা ধেমালি নহয় একো ছাইডত একো নাই এইটোৱে মই আপোনালোকক তেতিয়া কৈ আছিলোঁ ডেঞ্জাৰ ৰাতিপুৱা টাইমত ভাই চাহাব কি মানে ভৰিটো শ্লিপ মাৰি আছে তলত মই কণ্ট্ৰল কৰিব পৰা নাই আৰু বাঁহৰ দলংটো একদম কমজোৰ পুৰা মাজত আছোঁ এতিয়া ভাই চাহাব এটা বস্তু ভয় লাগি আছে অহাৰ টাইমত যদি বৰষুণ দিয়ে তেতিয়া বেয়া ফচিম কাৰণ বৰষুণ দিলেতো এইটোতো আৰু শ্লিপ হ'ব বাইকখন অলপ হেভি হৈ গ'ল না ভৰি পূৰা শ্লিপ হৈ আছে মানে তলত বাঁহ যে পাতলা বাঁহ চেণ্ডেল পিন্ধি আহিছোঁ চেণ্ডেলত গ্ৰিপো নাই ভাই চাহাব বেয়া আহিলোঁ এনেকুৱা কৰা নাছিলোঁ আগতে এইটো বহুত ৰিক্সত দিছোঁ আৰু এইটোতো আহিলোঁ এতিয়া ইয়াতকৈ এতিয়া আৰু এটা ডেঞ্জাৰ আছে এইটোতো আৰু বেছি ডেঞ্জাৰ অ'কে ভগৱান পিছৰ মই বাবাৰ নাম লৈ কিনে যাওঁ আৰু জয় পিছৰ মই বাবা কি জয় পিছৰ মই বাবাৰ নাম লৈ যাই আছোঁ এইটো আৰু ডেঞ্জাৰাছ ব্ৰিজ আগতটোতকৈ এইটো বেছি কমজোৰ হয় বস্তুটো ব্ৰিজটো কমজোৰো হয় স্কুটিখনে লৈ আহিব লাগিছিল নেকি দে ডাঙৰ মামাই কৈছিলে মোক স্কুটিখন লৈ যাবৰ কাৰণে মই ভাবিলোঁ এইখন বাইক বহুত দিন চলোৱা নাই লৈ যাওঁ আজি কি কমজোৰ ব্ৰিজ ৰে ভাই অলপমান যদি হেৰি ফেৰি হয় ডাইৰেক্ট পৰিব তলত মেইন কেছ কি শ্লিপ হৈ আছে বহুত শ্লিপ হৈ আছে তাৰ জেগাটোৰ নাম
বঙালফুটাত যাম আমি। আৰু ইয়াতে অহা এইটো এটাই ৰাস্তা। যেতিয়া আমি মামাৰ বিয়া হ'ব কমচে কম 9 বছৰমান হ'ল, 9 বছৰ আগত যেতিয়া আমি আহিছিলোঁ ইয়াতে, মানে দৰাৰ লগত যেতিয়া আহিছিলোঁ, তেতিয়া ইয়াৰ পৰা এনেকৈ 4 কিলোমিটাৰ নে 3-4 কিলোমিটাৰ আমি এনেকৈ খোজকাঢ়ি গৈছিলোঁ কইনা ল'বৰ কাৰণে। আৰু এইটো মানে 4 চকীয়া লৈছিলোঁ আমি, এই নদীটো পাৰ কৰিব নোৱাৰি 4 চকীয়া, সেইকাৰণে ইয়াৰ পৰা এনেকৈ খোজকাঢ়ি লৈ গৈছিলোঁ। বাপৰে বাপ। আৰু ট্ৰেক্টৰ চলাই দিছে, আৰু ট্ৰেক্টৰ আমি যেতিয়া অহাৰ টাইমত কইনাক চাগে ট্ৰেক্টৰত লৈছিলোঁ। আৰু কইনাৰ লগত যে বস্তু দিয়ে চব ট্ৰেক্টৰ, গৰু গাড়ী এইবোৰত দিছিল। মানে খাতাৰনাক জেগা দেই, একদম চাপৰি। মানে এতিয়া আমি অকণমান আৰু এনেকৈ যাই থাকিলে ব্ৰহ্মপুত্ৰ পাম। 3 কিলোমিটাৰমান যাব লাগিব চাগে, 2-3 কিলোমিটাৰ কিবা এটা। পিয়'ৰ ভিলেজ। আৰু এইটো দলংটো বনাই দিব লাগে চৰকাৰে, কাৰণ এইটো চাইডতো গাঁৱৰ মানে এইটো চাইডৰ বহুত মানুহ আছে। তো কি কৰে, ভোটৰ টাইমত বোলে আহে। তেতিয়া মই সুধিছিলোঁ তাৰ মানুহক যে ইয়াতে মাকৈ খেতি বহুত বেছি হয়। তেতিয়া মই সুধিলোঁ তাৰ ওচৰৰ মানুহ, দলঙৰ কাষত থকা মানুহ, যে ইয়াতে ব্ৰিজ নবনাই নেকি? কাৰণ 10 বছৰ আগতে, 9 বছৰ আগতে আহোঁতে এনেকৈ আছিল, এতিয়া এনেকৈ আছে। তেতিয়া সিহঁতে ক'লে যে ইলেকশ্যনৰ আগত আহে, ভোট লোৱা টাইমত আহে, বনাই দিম বুলি কয়, তাৰপিছত আৰু বনাই নিদিয়ে বোলে। এইপিনে মাকৈ খেতি, মাকৈ আমি লৈ যাম, যোৱাৰ টাইমত যদি পাওঁ মাকৈ লৈ যাম। ফুল অফ ৰ'ডিং আপোনালোকে চাওক, পূৰা চাপৰি মানে খাতাৰনাক। অ' ভাই তো নুম্বা লাগব ৰে ভাই। অ' ভাই চাহাব, ৰচোন নপৰালৈকে যাই থাকোঁ, পঢ়লে দেখা যাব। এনেকুৱা ৰাস্তাত চাওক মানুহ। অ' ভাই চাহাব, এইটো ৰাস্তাতে অহা যোৱা কৰে মানুহ। ইয়াতে মেডিকেল ফেচিলিটি কেনেকুৱা হ'ব আপোনালোকে নিজে ভাব। ইমাৰ্জেঞ্চি যদি মেডিকেল লৈ যাব লগা হয় কাৰোবাক, কিমান মানুহ মেডিকেল যায় নাপাব। এনেকুৱা ৰাস্তাতে কেনেকৈ লৈ যাব? 4 চকীয়া নচলে, বাইকত কেনেকৈ লৈ যাব পেচেণ্ট? দাঙি লৈ যাব লাগিল, নহ'লে গৰু গাড়ীত বা এইবিলাকত লৈ যাব লাগিল। মানে আজিকালিৰ দিনতো এনেকুৱা জেগা আছে, আপোনালোকে ভাবি চাওক। যিবোৰ জেগা এনেকুৱা অৱস্থা, তাতে বোলে মানুহ নাথাকে, 2 ঘৰ 3 ঘৰ আছে, এনেকুৱা নহয়। বহুত গাঁও আছে দিছে ন, বহুত মানুহ আছে, বহুত গাঁও আছে, বহুত মানুহ আছে। এই ভাই চাপৰি আৰু এইবিলাক চাপৰি। কিন্তু চাপৰি হ'লেতো এতিয়া পৰিলোঁ হয়, চাপৰি হয় জেগাবিলাক। কিন্তু চাপৰি হ'লেতো সেই না, মানুহ আছে ন, ভোটটো দিয়ে না, সিহঁতে চবেই কাম হ'ব লাগে। 9 বছৰ আগতে বিয়াতে যি আহিছিলোঁ মই, এইটো 2nd টাইম আহি আছোঁ ইয়াতে। আৰু এইটো কি আৰু কি আহে ভাই। আৰু যেনেকুৱা আছে সেনেকুৱা আছে। আৰু ভাবো আমি যেতিয়া বিয়াত আহিছিলোঁ, পূৰা আমি বোম মাৰি আহিছিলোঁ ৰাস্তাত, ডাব ডুব বোম মাৰি আহিছিলোঁ। মানে কেতিয়াবা কিবা কিবি জানোৱাৰটো ওলাই যাব পাৰে না, শিয়াল হওক কিবা কিবি, মানে বাঘ চাঘ। সেইকাৰণে আমি মানে আগতে বেয়া বোম মাৰি আহিছিলোঁ ৰাস্তাই। ইমান দূৰ 3-4 কিলোমিটাৰ খোজকাঢ়ি আহিছিলোঁ। কইনা খোজকাঢ়ি, মোৰ মনত পৰিছে, কইনা খোজকাঢ়ি লৈ গৈছিল। খালি কইনাৰ লগত দিয়া বস্তুবিলাক এই ট্ৰেক্টৰ আৰু গৰু গাড়ীত লৈ গৈছিল। হয় নেকি? এইটো ভাল নেকি? টকা পইচা থাকিলে, ভাল ৰাস্তা থাকিলে, ভাল গাড়ী থাকিলে, ভাল ঘৰ থাকিলে যে মানুহ হেপ্পী থাকে সেইটো নহয়। মানুহৰ মনৰ পৰা হেপ্পী হ'ব লাগিব, তেতিয়া আপোনালোকে মানে 0 বেলেঞ্চতো আপোনালোকে বহুত বেছি হেপ্পী হৈ থাকিব পাৰিব। এইখন গাঁৱত অহাৰ পিছত চাওক আপোনালোকে, একো ৰাস্তা ইমান বেয়া, মানুহবিলাক কিমান কষ্টৰে থাকে, অকল খেতি কৰি পেলাই কষ্টৰে থাকে। লাইন নাই, লাইন চাগে আছে ন? লাইন অহা মাত্ৰ 1 বছৰ হৈছে, তাৰ আগত লাইনে নাছিলে। ভাবক আপোনাৰ, লাইন অহা মাত্ৰ 1 বছৰ আহিছে, তথাপিতো চবৰে ঘৰত লাইন নাই। কিছুমানৰ ঘৰতে লাইন আছে, নেটৱৰ্ক নাই, তথাপিতো মানুহবিলাক ইয়াতে কিমান বেছি হেপ্পী, কিমান ধুনীয়াকৈ খেতি বাতি কৰি কিনে কি ধুনীয়াকৈ আছে। চ' এইটো লাইফো এটা বেলেগ নেক্সট লেভেল লাইফ হয় এইটো এটা। একদম গুৱাহাটী মহানগৰীৰ পৰা দূৰত ৰাস্তা চাওক, 4 চকীয়া আনিব নোৱাৰি। বহুত বেছি ভয় লাগিছে। আপোনালোকে দেখা পাইছিল যেতিয়া আমি আহিছিলোঁ, ৰাস্তাটো মই ইমানখিনি ব্লক কৰা নাই, কিন্তু ইমানখিনি খাতাৰনাক বেয়া ৰাস্তা আছিল। এতিয়া যদি বৰষুণ দিয়া আৰম্ভ হৈ যায়, চেচ, কেইবাৰ পৰোঁ ঠিক নাই। অফৰোডিং কৰোঁ পৰা ঘৰতে বনোৱা লোকেল। আপোনালোকে হয়তো বহুতে চাগে দেখা পাইছে, কিন্তু মই যদি ফাৰ্ষ্ট টাইম দেখা পাম। আৰু আপোনালোকক দেখাম এই মাকৈ মেচিনত ভৰাই কেনেকৈ বাকলিটো ওলায়। বা এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ পাম আজি। আপোনালোকে এইফালে চব মাকৈ, এই মাকৈটো এতিয়া কেনেকৈ ওলায় প্ৰচেছ দেখাই আছোঁ। এইটো মাকৈটো এনেকৈ এটা ওপৰত ঢালা হয়, চলি আছে। বহুত বেছি হাল্লা, তাতে ব্লক কৰিব নোৱাৰি। আৰু দেখা পালোঁ আপোনালোকক, আৰু দেখালোঁ আপোনালোকক মাকৈ বনোৱা কেনেকুৱা প্ৰচেছ। মাকৈটো এটা জেগাত পৰে, বাকলিটো এটা জেগাত আহে, আৰু যোনটো ভিতৰত মেইন হাৰ্ডিটো থাকে যে হাৰ্ডিটো এটা জেগাত পৰে। এতিয়া আমাৰ পূৰা মাংস বনাই আছে, একদম লোকেল মাংস বনাই আছে। আৰু আমি অকণমান এইফালে মাকৈ খেতিৰ ফালে অলপমান ফটো উঠিব নাযাওঁ। এতিয়া ইন্দাজ বহি যাওক, বহক। অঁ, বঢ়িয়া বঢ়িয়া বঢ়িয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে না? হা, বঢ়িয়া।
আৰু এতিয়া আমি খাই আছোঁ মাকৈ আৰু আমি তেনেকুৱা ডেঞ্জাৰ জেগাত আছোঁ আৰু এই ডেঞ্জাৰ জেগাটো আমাৰ নেক্সট লেভেল ফেমিলি সকলোৱে ইয়াৰ এই তাৰ পৰা আহিছে দলঙৰ সেইটো পাৰৰ পৰা ৰঙামাটি বুলি কয় সেইটো পাৰৰ পৰা আহিছে আমি অহা দেখা পাই পেলাই তেওঁলোকে কি দেখা পাইছিলে নেকি আহা দেখা পাইছিলোঁ তেতিয়া আহোঁতে গোটেই ভাল লাগিল দেই মাত দিব অহাৰ কাৰণে থেংক ইউ গোটেইকেইটা লাজ কৰি আহা আপোনালোকে যে মুৰ্গী পোৰাটো দেখাই আছিলোঁ এইটোৱে হৈছে কেইটা আজকে মানে তোৰ ভাই 300টা দিয়ে আৰু এটা দি কেইটা না 300টা বিক্ৰী যায় গোটেই দিনটো এইটো আইচক্ৰীমটো বঢ়িয়া দেই আইচক্ৰীমটো আগতে আমি ঘৰতে 1 টকাত খাইছিলোঁ আৰু এটা বগা আহিছিলে এনেকুৱা সেইটোত কৈ কি নাৰিকল আছে সেইটো 2 টকা লৈছিলে হজমোলা দিদি খাইছিলোঁ এইটোত আগতে জালজিৰা হজমোলা দিদি খাইছিলোঁ বাইকৰ কালাৰটো চাওক পুৰা মজা মিলি গৈছে বাই 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 ৰাতিপুৱা আহিছিলোঁ আমি আৰু দিনটো এটা পূৰা গাঁৱৰ পিয়ৰ অক্সিজেনৰ মাজত থাকি মজা লাগিল খানা চানা খালোঁ পূৰা মাকৈ পূৰা একদম ঘৰতে বনোৱা গজা কিবা কিবি তাৰপিছত মাংস মুৰ্গী চব খাই লৈ এতিয়া মজাকৈ বেক টু প্ৰিভিলেঞ্চ মানে মামাহঁতৰ ঘৰত খট্ৰকা খিলাই আহি গ'ল একদম বঢ়িয়া বঢ়িয়া ডিপিলা এইটো আহি পালোঁ নেকি পালোঁ এতিয়া কিন্তু খাতৰা দেই আপুনি আহি পোৱা নাছিলোঁ জেগাটো ভাল লাগিছে কিবা এটা আচ্ছা আমি যাওঁতে এইফালে যাব পাৰিম ন মই দেখুৱাই দিম ইফালে আমি লগ পাই গ'লো ইয়া নিৰুৎপল দাক লগ পাই গ'লো নিৰুৎপল দা তাতে আজি আহিছোঁ আলহী আজি নাথাকে বোলে দুখৰ বিষয় আকৌ এদিন আহিম না থাকাকে বঢ়িয়াকৈ আহিম এদিন পুৰা নৈৰ পাৰত খানা খাম আৰু এতিয়া আমি বৰ্তমান আছোঁ খতৰা সত্ৰত আছোঁ ডিপিলা আছে এইখিনি কি পৰে চিপাজাৰ আৰু এতিয়া আমি খেলি নিৰুৎপল দাহঁতৰ ঘৰত আহিলে ক্ৰিকেট খেলিলোঁ মানে আমি অকণমান আৰু এইফালে আমাৰ নিৰুৎপল দাৰ মা আছে খুৰী ধুনীয়া এখন গামোচা দিলে ধন্যবাদ খুৰী আশীৰ্বাদ কৰি থাকিব আৰু বিকাশ আহিল বিয়াত ভাল লাগিলে বহুত দিনৰ পৰা আৰু আহিব আকৌ আহিব আৰু সেইদিনা বেলেগ খানা এটা আৰু বিয়াত পাতি দিয়ক জলদি তোমাৰ কথা বিয়াত আহিব লাগিব চাইছে নেকি ছোৱালী চাব নালাগে আছে নাই চাব লাগিব কোনোবা হেৰি এটা এডভাৰটাইজ মাৰি দিলোঁ কোনোবা আছে যদি প্ৰস্তাৱ দিব পাৰে একদম ফ্ৰী আছোঁ নিলুকল চলিয়া যাব লাগিব সখী বনাব পাৰোঁ মই বিকাশত দেই সখী হৈ যাম মই ভাবি দিছোঁ কথাটো আজিলৈকে কোৱা নাছিলোঁ কথাটো কথাটো প্ৰসংগটো ওলাল যেতিয়া ৰেডি মই ৰেডি একদম কৈ দিছোঁ মোৰ বিয়াত সখী হ'ব বিকাশ ঠিক আছে অ'কে ডান আজি মজা আপোনালোক যে আগৰ ভিতৰত দেখাইছিলোঁ এটা গলত কুকুৰৰ গলত যে এটা চিঠি দি পঠাইছিলে আমি সেই আখৰ বিচাৰি ইনভেষ্টিগেশ্যন কৰি CID অফিচাৰে তাৰ যেন CID অফিচাৰ লগে লগে আমি চুটটো নহয় মানে সেই যোনে লিখিছিলে তেওঁক আমি ধৰাত পেলাইছোঁ আৰু এওঁৰ দেউতা হয় কৈ দিয়া দেউতাৰ নাম কৈ দিয়া কৈ দিয়া কেলে লাজ কৰিছা তোমাৰ নামটো কৈ দিয়া তোমাৰ দেউতা চিঠিখন কিয় লিখিলে বাৰু সেনেকে কুকুৰৰ গলত লগাই কিনে কৈ দিয়া হয় নেকি মোৰ নামটো কিয় চিঠিত মোৰ নামটো কিয় লিখছে বিকাশক লগ পাই কিয় লিখছে এইটো পলালে ভয়তে কি বাবাকে বঢ়িয়া কৰি লিখছি মজা লাগছি আৰু দিগুড়া বহুত বান্ধব লাগে কুকুৰটো যদি গাখীৰ দিলে কুকুৰটো গাখীৰ খিৰে থৈ দিলে নেকি আমি গম পাই গলো এই লেখছে এইটো ধৰাত পৰি গ'ল তোৰ চুলিটো দুদিনত ইমান দীঘল হৈ গ'ল যে কিয়া তোৰ চুলি ইমান দীঘল কেনেকে হ'ল কি তেল লগাইছা তই কি তেল মেডেল ঘঁহি ইমান চুলি দীঘল হয় তাৰ্জেন তোৰ চুলি দীঘল হৈ গ'ল যে ইমান কিয় টাপা আগে দিছি এপ্লিকেশ্যন নাম হ'ল পৰাপেটৰ লগতে পিন কৰা আছে কমেণ্টত আপোনালোকে গৈ কিনে চাব পাৰে আৰু যদি আপোনালোকে তাৰ পৰা ডাউনলোড কৰে আপোনালোকে বনাছো পাব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে গৈ চাব